বসুন্ধৰাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে কেইবাটাও ডাঙৰ ঘোষণা গোৰ্খা আদিবাসী চাহ জনগোষ্ঠীৰ লোকৰ বাবে ভাল খবৰ কিয়নো এওঁলোকে লাভ কৰিব মাটিৰ পট্টা লগতে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি ঘোষণা কৰিছে লৈ আহিছো তাৰ সবিশেষ মিছন বসুন্ধৰাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গোৰ্খা জনজাতি আদিবাসী আৰু চাহ বাগিচাৰ লোকৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে এই সকল লোকে তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ নোহোৱাকৈ লাভ কৰিব মাটিৰ পট্টা পুনে পুনে এই সকল লোকক দিয়া হ'ব মাটিৰ পট্টা এই সকল লোকে পুনে মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব গোৰ্খা জনজাতি আদিবাসী চাহ বাগিচাৰ লোকে এই মাটিৰ পট্টা লাভ কৰিব অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সকলৰ বাবেও প্ৰয়োজন নহ'ব তিনিটা প্ৰজন্মৰ প্ৰপত্ৰ এই সিদ্ধান্তৰ ফলত মিছন বসুন্ধৰা 2ত নাকচ হোৱা 2 কোটি পৰ্যন্ত লোকে লাভ কৰিব ভূমিৰ পট্টা বসুন্ধৰা 2ত মাটিৰ পট্টা লাভ নকৰা সকলৰ বাবেও ডাঙৰ খবৰ যিসকলে মাটিৰ পট্টা লাভ কৰে বসুন্ধৰা 2ত তেওঁলোকৰ বাবেও ডাঙৰ খবৰ যিসকল লোকে পট্টা নাপালে তেওঁলোকৰ নথিপত্ৰ পুনৰ পৰীক্ষা কৰা হ'ব ইনহেবিটেন্ট প্ৰমাণপত্ৰ নোহোৱাকৈ তেওঁলোকে লাভ কৰিব মাটিৰ পট্টা আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে গতিকে যিসকল গোৰ্খা জনজাতি আদিবাসী আৰু চাহ জনগোষ্ঠীৰ যিসকল লোক আছে তেওঁলোকৰ বাবে ডাঙৰ খবৰ নিশ্চয়কৈ ভাল খবৰ যে সকল লোকে মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ নোহোৱাকৈ তেওঁলোকে মাটিৰ পট্টা লাভ কৰিব আৰু পুনে এই সকল লোকক মাটিৰ পট্টা দিয়া হ'ব আনহাতে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি যিসকল আছে তেওঁলোকেও যিহেতু মাটিৰ পট্টা লাভ কৰিব গতিকে মাটিৰ পট্টা লাভৰ বাবে তেওঁলোককো প্ৰয়োজন নহ'ব তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ নোহোৱাকৈ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সকলে লাভ কৰিব মাটিৰ পট্টা সমান্তৰালকৈ মিছন বসুন্ধৰা 2 যিসকলে মাটিৰ পট্টা নাপালে বা যিসকলে মাটিৰ পট্টা নাকচ হৈছে নাকচ হোৱা 2 কোটি পৰ্যন্ত লোকে ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব বসুন্ধৰা 2 যিসকলে মাটিৰ পট্টা লাভ কৰা নাই তেওঁলোকক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পট্টা নোপোৱা লোকসকলৰ নথিপত্ৰ পুনৰ পৰীক্ষা কৰা হ'ব আৰু ইনহেবিটেন্ট প্ৰমাণপত্ৰ নোহোৱাকৈ তেওঁলোকে মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব যিসকলে বসুন্ধৰা 2ৰ জৰিয়তে আবেদন কৰিছিল কিন্তু বসুন্ধৰা 2ৰ জৰিয়তে আবেদন কৰাৰ পিছতো যিসকলে মাটিৰ পট্টা নাপালে বা তেওঁলোক নাকচ হ'ল সেই সকলৰ নথিপত্ৰ পুনৰ পৰীক্ষা কৰা হ'ব আৰু বসুন্ধৰা 2ৰ নাকচ হোৱা 2 কোটি লোকৰ নথিপত্ৰ প্ৰমাণ কৰা হ'ব আৰু তাৰ পিছতে তেওঁলোকে মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব ইনহেবিটেন্ট প্ৰমাণপত্ৰ নোহোৱাকৈ মাটিৰ পট্টা লাভ কৰিব বসুন্ধৰা 2ত মাটিৰ পট্টা লাভ নকৰা লোকসকলে সমান্তৰালকৈ গোৰ্খা জনজাতি আদিবাসী আৰু চাহ বাগিচাৰ যিসকল লোক আছে তেওঁলোকেও মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব পুনে তেওঁলোকে মাটিৰ পট্টা লাভ কৰিব তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ নোহোৱাকৈ সেই সকল লোকে মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ লগতে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি যিসকল লোক আছে তেওঁলোকেও লাভ কৰিব মাটিৰ পট্টা আৰু তেওঁলোককো মাটিৰ পট্টা লাভৰ বাবে প্ৰয়োজন নহয় তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ নোহোৱাকৈ এই সকল লোকে মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব অনুসূচিত জাতি জনজাতিৰ লোকে লাভ কৰিব মাটিৰ পট্টা তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ নোহোৱাকৈ সমান্তৰালকৈ গোৰ্খা জনজাতি আদিবাসী আৰু চাহ বাগিচাৰ যিসকল লোক আছে তেওঁলোকৰ বাবেও ডাঙৰ খবৰ ভাল খবৰ যে তেওঁলোকেও পুনে মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই সকল লোকক মাটিৰ পট্টাৰ বাবে তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ প্ৰয়োজন নহয় গতিকে তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ নোহোৱাকৈ মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব সেই সকল লোকে সমান্তৰালকৈ বসুন্ধৰা 2 যিসকলে মাটিৰ পট্টা লাভ নকৰিলে বা নাকচ কৰা হ'ল নাকচ খোৱা 2 কোটি পৰ্যন্ত লোকে মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব গতিকে বসুন্ধৰা 2 যিসকলে মাটিৰ পট্টা লাভ কৰা নাই তেওঁলোকৰ নথিপত্ৰ পুনৰ পৰীক্ষা কৰা হ'ব আৰু তাৰ পিছত ইনহেবিটেন্ট প্ৰমাণপত্ৰ নোহোৱাকৈ বসুন্ধৰা 2 মাটিৰ পট্টা নোপোৱা লোকসকলে পুনৰ মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব যিটো এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে মিছন বসুন্ধৰাক লৈ এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে গতিকে এতিয়াৰ পৰা গোৰ্খা জনজাতি আদিবাসী আৰু চাহ বাগিচাৰ লোকসকলৰ বাবে নিশ্চয়কৈ এইটো ভাল খবৰ যে তেওঁলোকে পুনে মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকক মাটিৰ পট্টাৰ বাবে তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন নহয় গতিকে তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ নোহোৱাকৈ তেওঁলোকে মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব লগতে অনুসূচিত জাতি জনজাতিৰ যিসকল লোক আছে তেওঁলোকেও তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ নোহোৱাকৈ লাভ কৰিব মাটিৰ পট্টা আৰু যিহেতু বসুন্ধৰা 2 অন্ত পৰিব তেনেস্থলত বসুন্ধৰা 2 অন্ত পৰিল তেনেস্থলত বসুন্ধৰা 2 যিসকল আবেদনকাৰী আছে যিয়ে আবেদন কৰাৰ পিছতো মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম নহ'ল তেওঁলোকে মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব কিয়নো নাকচ হোৱা 2 কোটি পৰ্যন্ত লোকৰ মাটিৰ
পট্টাৰ বাবে আবেদন নাকচৰ 2 কোটি পৰ্যন্ত লোকৰ নথিপত্ৰ পৰীক্ষা কৰা হ'ব আৰু নথিপত্ৰ যেহেতু পৰীক্ষা কৰা হ'ব বুলি ঘোষণা কৰা হৈছে তেনেস্থলত ইনহেবিটেন্ট প্ৰমাণপত্ৰ নোহোৱাকৈ সেই সকল লোকে মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা এতিয়া আমি মিছন বসুন্ধৰা 3 লৈকে যাব খুজিছো খিলঞ্জীয়া লোকৰ ডেফিনেশ্যনটো আমি 3টা প্ৰজন্ম বুলি কোৱাৰ লগে লগে অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকল এই ডেফিনেশ্যনৰ দ্বাৰা কৰবাত নহয় কৰবাত ক্ষতিগ্ৰস্ত হৈছিল কাৰণ ব্ৰিটিছে তেওঁলোকক লৈ অহাৰ সময়ত তেওঁলোকৰ নিজৰ নামটোৱে বহুত দিনলৈকে তেওঁলোকে লিখিব দিয়া নাছিল বিভিন্ন উপাধিৰে তেওঁলোকৰ নাম মালিকৰ খাতাত লিখি থোৱা হৈছিল লাহে লাহে বৰ্তমান ভোটাৰ তালিকা আদিত নাম সোমোৱাৰ পিছত তেখেতসকলে এতিয়াহে নিজৰ পৰিচয় পাইছে বহু দিনলৈ বাগিচাৰ মালিকে দিয়া পৰিচয়টোৱে তেওঁলোকৰ পৰিচয় আছিল 3 নম্বৰ পানী তোলা 4 নম্বৰ পানী উঠোৱা এনেকুৱা ধৰণৰ উপাধিৰে তেওঁলোকে প্ৰজন্মৰ প্ৰজন্ম অসমত বাস কৰিছিল মিছন বসুন্ধৰা 2 আৰু 3 ৰ মাজত আমি প্ৰত্যাখ্যিত গোচৰসমূহ আৰু এবাৰ আমি ৰিভিউ কৰাৰ বাবে ব্যৱস্থা হাতত লওঁ আৰু এই ক্ষেত্ৰত চাহ বাগিচা আৰু আদিবাসী লোকসকলৰ বাবে আমি 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ নিবিচৰাৰ আমি সিদ্ধান্ত লৈছো অৰ্থাৎ তেখেতসকলক আমি কোনো ইনহেবিটেন্ট সাৰ্টিফিকেট আমি নিবিচাৰো আৰু তেওঁলোকক আমি পোনে পোনে মাটিৰ পট্টা দিয়াৰ কামত আগবাঢ়িম মই ভাবো ই মিছন বসুন্ধৰাৰ হিতাধিকাৰীৰ সংখ্যা আৰু বঢ়াই দিব ঠিক তেনেকৈ অসমৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলকো আমি এক সুবিধা দিব খুজিছো কাৰণ গ্ৰেজিয়াৰত তেওঁলোকে বহুদিন বাস কৰি থকাৰ বাবে চৰণীয়া পথাৰে পথাৰে ঘূৰি থকাৰ বাবে তেওঁলোকেও নিজৰ আইডেন্টিটি ৰাজ্যখনত পঞ্জীভুক্ত কৰিব পৰা নাছিল সেইবাবে গোৰ্খা জনগোষ্ঠীৰ লোকসকলক আৰু চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ বাবে আমি 3টা প্ৰজন্মৰ প্ৰয়োজনীয়তা আমি নোহোৱা কৰি তেওঁলোকক পোনে পোনে আমি মাটিৰ পট্টা দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো ইয়াৰ ফলত এই 2টা জনগোষ্ঠী যথেষ্ট প্ৰকাৰে উপকৃত হ'ব তাৰ উপৰিও ৰাজ্যৰ অনুসূচিত জাতি অনুসূচিত জনজাতি লোকসকলৰ বাবেও আমি 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ নিবিচৰাৰ সিদ্ধান্ত লৈছো অৰ্থাৎ শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব লোকসকল যি অলৰেডি আমাৰ প্ৰটেক্টেড ক্লাছৰ ভিতৰত পৰে তেখেতসকলকো আমি 3টা প্ৰজন্মৰ সাৰ্টিফিকেট আমি নিবিচাৰো আৰু এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত আৰু 1.5-2 লাখ আমি মিছন বসুন্ধৰা 2 ৰিজেক্টেড কেছ আমি 3ত তেওঁলোকক পট্টা দিব পাৰিম এতিয়া আমি মিছন বসুন্ধৰা 3 লৈকে যাব খুজিছো খিলঞ্জীয়া লোকৰ ডেফিনেশ্যনটো আমি 3টা প্ৰজন্ম বুলি কোৱাৰ লগে লগে অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকল এই ডেফিনেশ্যনৰ দ্বাৰা কৰবাত নহয় কৰবাত ক্ষতিগ্ৰস্ত হৈছিল কাৰণ ব্ৰিটিছে তেওঁলোকক লৈ অহাৰ সময়ত তেওঁলোকৰ নিজৰ নামটোৱে বহুত দিনলৈকে তেওঁলোকে লিখিব দিয়া নাছিল বিভিন্ন উপাধিৰে তেওঁলোকৰ নাম মালিকৰ খাতাত লিখি থোৱা হৈছিল লাহে লাহে বৰ্তমান ভোটাৰ তালিকা আদিত নাম সোমোৱাৰ পিছত তেখেতসকলে এতিয়াহে নিজৰ পৰিচয় পাইছে বহু দিনলৈ বাগিচাৰ মালিকে দিয়া পৰিচয়টোৱে তেওঁলোকৰ পৰিচয় আছিল 3 নম্বৰ পানী তোলা 4 নম্বৰ পানী উঠোৱা এনেকুৱা ধৰণৰ উপাধিৰে তেওঁলোকে প্ৰজন্মৰ প্ৰজন্ম অসমত বাস কৰিছিল মিছন বসুন্ধৰা 2 আৰু 3 ৰ মাজত আমি প্ৰত্যাখ্যিত গোচৰসমূহ আৰু এবাৰ আমি ৰিভিউ কৰাৰ বাবে ব্যৱস্থা হাতত লওঁ আৰু এই ক্ষেত্ৰত
চাহ বাগিচা আৰু আদিবাসী লোকসকলৰ বাবে আমি 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ নিবিচৰাৰ আমি সিদ্ধান্ত লৈছো। অৰ্থাৎ তেখেতসকলক আমি কোনো ইনহেবিটেন্ট সাৰ্টিফিকেট আমি নিবিচাৰো আৰু তেওঁলোকক আমি পোনে পোনে মাটিৰ পট্টা দিয়াৰ কামত আগবাঢ়িম। মই ভাবো ই মিছন বসুন্ধৰাৰ হিতাধিকাৰীৰ সংখ্যা আৰু বঢ়াই দিব। ঠিক তেনেকৈ অসমৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলকো আমি এনে সুবিধা দিব খুজিছো, কাৰণ গ্ৰেজিয়াৰত তেওঁলোকে বহুদিন বাস কৰি থকাৰ বাবে, চৰণীয়া পথাৰে পথাৰে ঘূৰি থকাৰ বাবে তেওঁলোকেও নিজৰ আইডেন্টিটি ৰাজ্যখনত পঞ্জীভুক্ত কৰিব পৰা নাছিল। সেইবাবে গোৰ্খা জনগোষ্ঠীৰ লোকসকলক আৰু চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ বাবে আমি 3টা প্ৰজন্মৰ প্ৰয়োজনীয়তা আমি নোহোৱা কৰি তেওঁলোকক পোনে পোনে আমি মাটিৰ পট্টা দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো। ইয়াৰ ফলত এই 2টা জনগোষ্ঠী যথেষ্ট প্ৰকাৰে উপকৃত হ'ব। তাৰ উপৰিও ৰাজ্যৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি লোকসকলৰ বাবেও আমি 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ নিবিচৰাৰ সিদ্ধান্ত লৈছো। অৰ্থাৎ শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব লোকসকল যি অলৰেডি আমাৰ প্ৰটেক্টেড ক্লাছৰ ভিতৰত পৰে, তেখেতসকলকো আমি 3টা প্ৰজন্মৰ সাৰ্টিফিকেট আমি নিবিচাৰো। আৰু এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত আৰু 1.5-2 লাখ আমি মিছন বসুন্ধৰা 2 ৰিজেক্টেড কেছ আমি 3 তেওঁলোকক পট্টা দিব পাৰিম।